অসমৰ সমূহ দৰ্শককে আদৰ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছোঁ অসমৰ ঐতিহ্যৰ ওপৰত আধাৰিত অনুষ্ঠান গৌৰৱময় ঐতিহ্য। আজি আমি আপোনালোকক লৈ যাম ব্ৰহ্মপুত্ৰ নৈৰ উত্তৰ পাৰে অৱস্থিত এক অঞ্চল ৰঙিয়ালৈ। গতিকে আহক আমি আমাৰ যাত্ৰা আৰম্ভ কৰোঁ। গুৱাহাটী মহানগৰীৰ পৰা প্ৰায় 50 কিলোমিটাৰ নিলগত মহাবাহু ব্ৰহ্মপুত্ৰ নৈৰ উত্তৰ পাৰে অৱস্থিত তাহানিৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে লাগি থকা এখন চহৰ হ'ল ৰঙিয়া। এই ৰঙিয়া নামটো ৰনদিয়া চহৰৰ পৰাই উৎপত্তি হোৱা বুলি ঠাৱৰ কৰা হৈছে। ৰঙিয়া হৈছে কামৰূপ গ্ৰাম্য জিলাৰ অন্তৰ্গত এটা প্ৰধান মহকুমা আৰু য'ত নেকি মহকুমাধিপতিৰ কাৰ্যালয়ো অৱস্থিত। প্ৰিয় দৰ্শকসকল, বৰ্তমান আমি আহি উপস্থিত হৈছোঁহি ঐতিহাসিক ৰঙিয়া চহৰত। আজি আমি এই চহৰৰ ঐতিহাসিক কীৰ্তিচিহ্ন, বুৰঞ্জীৰ সমলেৰে ভৰা ভৱন তথা মঠ মন্দিৰ আদিৰ সৈতে আপোনালোকক পৰিচয় কৰাই দিম। গতিকে আহকচোন অতীতৰ এই পৃষ্ঠাসমূহৰ পাতনি মেলোগৈ। ৰঙিয়াৰ ইতিহাসৰ বিষয়ে যদি আমি পঢ়িবলৈ যাওঁ, এই ৰঙিয়া শব্দটোৰ লগত আমাৰ বিভিন্ন ইতিহাস জড়িত হৈ আছে। আমি ইতিহাসৰ পাত লুটিয়াই চালে আমি ৰনদিয়া শব্দৰ পৰা ৰঙিয়া শব্দৰ উৎপত্তি হোৱা বুলি আমি পঢ়িবলৈ পাওঁ। এই অঞ্চলৰ যি ভৌগোলিক অৱস্থিতি, এফালে ভূটান, এফালে দৰঙী ৰজা, এফালে আহোম, এফালে মোগল, এই সকলোৱে আৱৰি থকা এই অঞ্চলত সেই সময়ত বিভিন্ন ৰণ হোৱাৰ কাৰণেই হয়তো এই ৰনদিয়া অঞ্চলক ৰঙিয়া হিচাপে অভিহিত কৰিছিল। এই ৰঙিয়াৰ যিকোনো গাঁৱৰ লগত আমাৰ ইতিহাস জড়িত হৈ আছে। আমি ভট্টপাৰালৈকে চাওঁ, আমি জয়ন্তীপুৰলৈকে চাওঁ, আমি সীতাৰালৈকে চাওঁ। উদাহৰণস্বৰূপে বক্তিয়াৰ খিলিজীয়ে তেখেতৰ সৈন্যবাহিনী লগত লৈ যেতিয়া ইয়ালৈ আহিছিল, তেওঁলোকে এই সীতাৰা অঞ্চলৰ পৰাই তৰা চাই দিশ নিৰ্ণয় কৰিছিল আৰু সেইকাৰণে এই অঞ্চলৰ নাম আমি সীতাৰা বুলি জানো। ইয়াত যি আমাৰ হৰদত্ত বীৰত্ব ভৱন আছে, ইয়াত যি আমাৰ ৰাইজমেল আছে, প্ৰত্যেকেই আমাৰ ইতিহাসৰ কিছু কথা আমাক মনত পেলায়। গতিকে এই ইতিহাসৰ মাজেদি আহি আমি আজি এই ৰঙিয়া উপস্থিত হৈছোঁহি আৰু ইয়াৰ যি ভৌগোলিক অৱস্থানৰ কাৰণে ইয়াৰ নাম ৰঙিয়া হৈছিলে, ৰনদিয়া ৰঙিয়া, সেই ভৌগোলিক অৱস্থানৰ কাৰণে আজি এই ৰঙিয়া অঞ্চলটো বাণিজ্যই হওক, ইয়াত ইনভেষ্টমেণ্টৰ কথাই আহক, পৰ্যটনেই হওক, সকলো ক্ষেত্ৰতে ৰঙিয়া অঞ্চলটো কিন্তু এটা খুব ইম্পৰ্টেণ্ট ঠাই হিচাপে পৰিগণিত হৈছে। ইয়াত আমাৰ ৰেলৱে জাংচন আছে, ইয়াত আমাৰ বহুত ইম্পৰ্টেণ্ট ইণ্ডাষ্ট্ৰী আছে আৰু যিহেতু এই ৰঙিয়া অঞ্চলটো আমাৰ যি গুৱাহাটী মহানগৰ, আমাৰ যি কেপিটেলৰ পৰা যথেষ্ট ওচৰত, গতিকে এই ৰঙিয়া অঞ্চলটোৰ এটা যথেষ্ট ইম্পৰ্টেঞ্চ আছে। বৰ্তমান আমি উপস্থিত আছোঁ ৰঙিয়াৰ ঐতিহাসিক কৃষক শ্বহীদ স্মৃতিস্তম্ভৰ সন্মুখত আৰু ইয়াৰ কাষতে আছে ঐতিহ্যমণ্ডিত ৰঙিয়াৰ ৰাইজমেল ভৱন বা শ্বহীদ ভৱন। জানিবলৈ পোৱা মতে 1894 চনত হোৱা কৃষক বিদ্ৰোহৰ চিনস্বৰূপে 2008 চনত এই স্মৃতিস্তম্ভটো নিৰ্মাণ কৰি উলিওৱা হৈছিল। আহকচোন আমি ইয়াৰ বিষয়ে অলপ ভালদৰে জানো। ঐতিহ্যময় ৰঙিয়াৰ আন এক সম্পদ হৈছে বুৰঞ্জী প্ৰসিদ্ধ কৃষক শ্বহীদ স্মৃতিস্তম্ভ তথা ৰঙিয়া ৰাইজমেল কৃষক শ্বহীদ ভৱন। ৰঙিয়া চহৰৰ মাজমজিয়াত অৱস্থিত এই কৃষক শ্বহীদ স্মৃতিস্তম্ভ তথা ৰঙিয়া ৰাইজমেল কৃষক শ্বহীদ ভৱনটো 1894 চনৰ ঐতিহাসিক কৃষক বিদ্ৰোহৰ স্মৃতিস্বৰূপে 2008 চনত নিৰ্মাণ কৰা হৈছিল।
আৰু ই যেন আজিও ৰঙিয়াৰ ৰাইজৰ সোণালী স্মৃতিক দোলা দি যায়। প্ৰিয় দৰ্শকসকল, আমি ইতিমধ্যে জানিবলৈ পাইছোঁ যে এই ৰঙিয়া অঞ্চলটি বিভিন্ন ঐতিহাসিক সমলেৰে ভৰপূৰ। আমি ইয়াৰ বিষয়ে আৰু ভালদৰে জানিম। আমাৰ মাজত উপস্থিত আছে এগৰাকী বুৰঞ্জীবিদ। আহকচোন তেওঁৰ পৰা আমি ইয়াৰ বিষয়ে আৰু ভালদৰে জানো। নমস্কাৰ ছাৰ। নমস্কাৰ। আপোনাৰ পৰিচয়টো জনাব নেকি? আমাৰ দৰ্শকে জানিব শ্ৰী বিচাৰিব। প্ৰবীণ চন্দ্ৰ কলিতা। মই পূব কামৰূপ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক আছিলোঁ। হয়। অৱসৰ পোৱাৰ পিছত মই এই ৰঙিয়া ৰাইজমেলত 21 বছৰ কাল সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ। ৰঙিয়া দৰাচলতে অসমৰ অতি প্ৰাচীন কালৰ পৰাই এটা ঐতিহ্যপূৰ্ণ ঠাই। হয়। মই জনামতে বৃহত্তৰ ৰঙিয়াক আদিতে বৈদ্যগড় বুলি জনা গৈছিলে। এইটো অসমৰ প্ৰাচীন মানচিত্ৰত এই কথাটো চিহ্নিত হৈ আছে। হয়। ইয়াৰ মূল কাৰণ হৈছে যে ৰজা বৈদ্যদেৱে গৌড়ৰ পৰা আহি ইয়াতে কামৰূপ পাল বংশৰ পিছত কামৰূপ জয় কৰি ৰঙিয়াতে ৰাজধানী পাতি তেওঁ ৰাজত্ব কৰিছিল প্ৰাচীন কামৰূপ ৰাজ্য। হয়। এই বৌদ্ধগড়টো এতিয়াও অৱস্থিত হৈ আছে। হয়। যদিও বৌদ্ধগড়টো ক্ষয়ষ্ণু অৱস্থাত আছে, তথাপি এই ৰজা বৌদ্ধদেৱৰ ৰাজত্বকালৰ চিহ্ন এতিয়াও আছে। হয়। গ'লে আপোনালোকে দেখিবলৈ পাব ৰজা বৌদ্ধদেৱে অসমত 1138 চনৰ পৰা ইয়াতে ৰাজত্ব কৰিছিল। আৰু এই সময়ত এই অঞ্চলটো জনজাতীয় প্ৰধান অঞ্চল আছিল আৰু ভুটীয়াসকলে উত্তৰ অঞ্চলত শাসন কৰিছিলে। ইয়াৰ প্ৰত্যক্ষ প্ৰমাণ আমি বিভিন্ন ক্ষেত্ৰত পাম, কিন্তু মই এটা গৌৰৱেৰে কওঁ যে 1365 চনৰ পৰা 1385 চনৰ ভিতৰত অসমৰ প্ৰখ্যাত ৰজা আৰিমত্ৰই ইয়াতে ৰাজধানী পাতি শাসন কৰিছিল। তেতিয়া কামৰূপখনক কমতা ৰাজ্য বুলি কৈছিল। গতিকে এই যে আমি এটা কথা গম পালোঁ বুৰঞ্জীৰ পৰা, অসমৰ প্ৰতিখন বুৰঞ্জীয়ে এই কথা স্বীকাৰ কৰিছে যে মধ্যযুগত কামৰূপক আমি কমতা ৰাজ্য বুলি জানিছিলোঁ আৰু প্ৰাচীন কালত আমি অসমক প্ৰাচীন ৰাজ্য মানে কামৰূপ ৰাজ্য বুলি জানিছিলোঁ। গতিকে এই কামৰূপ ৰাজ্য আৰু এই কমতা ৰাজ্যৰ এটা সময়ত অসমৰ এটা ৰাজনৈতিক কেন্দ্ৰ আছিল ৰঙিয়া। এই ৰাজনৈতিক কেন্দ্ৰটোৱে আমাৰ ৰঙিয়াৰ ৰাজনীতি আৰু সমাজ সংস্কৃতিৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে। গতিকে আমি ৰঙিয়াক সদায় ইয়াৰ ঐতিহ্য স্মৰণ কৰোঁ। আৰু অকল সেইটোৱে নহয়, এটা ডাঙৰ কথা আছে আমাৰ বুৰঞ্জীত। সেই কথাটো হৈছে 1205 খ্ৰীষ্টাব্দৰ বক্তিয়াৰ খিলিজীৰ আক্ৰমণ। আপোনালোকে জানে যে অসমত প্ৰথম মুছলমান আক্ৰমণ হৈছিল 1205 খ্ৰীষ্টাব্দত। তেওঁৰ নাম আছিল বক্তিয়াৰ খিলিজী। তেওঁ আছিল মহম্মদ ঘড়ীৰ সেনাপতি। কিন্তু এই বক্তিয়াৰ খিলিজীয়ে আহি তেখেতে প্ৰথমতে নৰ্থ গুৱাহাটীলৈ গ'ল। নৰ্থ গুৱাহাটীৰ পৰা তেখেতে এই ৰঙিয়া হৈ পেলাই একেবাৰে পাৰেশ্বৰলৈ, ভূটান হৈ পাৰেশ্বৰলৈ যোৱাৰ এটা তেখেতে পৰিকল্পনা কৰিছিলে। কিন্তু এই পৰিকল্পনা তেখেতৰ ব্যৰ্থ হ'ল। কিয়? তেতিয়া ৰঙিয়াৰ এই অঞ্চলত বা কামৰূপত কমতা ৰাজ্যৰ ৰজা আছিল পৃথু। পৃথুৱে তেখেতক প্ৰথমতে কৈছিল যে আপুনি আহিব নালাগে এই অৱস্থাত, কাৰণ আপোনাৰ বিপৰ্যয় হ'ব পাৰে। কিন্তু পৃথুৰ কথা নুশুনি তেখেতে একেবাৰে পাৰেশ্বৰ জয় কৰাৰ কাৰণে, ভূটান হৈ যোৱাৰ কাৰণে তেখেতৰ প্ৰায় 12,000 সৈন্য লৈ অভিযান চলাইছিল। কিন্তু সুখৰ কথা যে আমাৰ এই কামৰূপ নামে এখন মানে আমাৰ এখন ঠাই আছে ৰঙিয়াৰ উত্তৰে। সেই ঠাইখনৰ নাম হৈছে কুমৰীকটা। এই কুমৰীকটাত আমাৰ ভুটীয়া সেনাবিলাকে, জনজাতীয় সেনাবিলাকে আৰু পৃথু ৰজাৰ সেনাবিলাকে লগ লাগি এই বক্তিয়াৰ খিলিজীক বিধ্বস্ত কৰিছিল। এই সম্পৰ্কে মই এটা আৰ্টিকল লিখিছোঁ। আৰু এতিয়া আমি এই কথাটো হাইলাইট কৰিব লাগে, যদি বক্তিয়াৰ খিলিজীক অসম ৰঙিয়াৰ মানুহে যদি তেতিয়া পৰাস্ত নকৰিলেহেঁতেন, তেতিয়া হয়তো ইয়াৰ যিটো মানচিত্ৰ আছে, ইয়াৰ যিটো ৰাজনৈতিক মানচিত্ৰ আছে, ইয়াৰ যিটো সামাজিক মানচিত্ৰ আছে অসমৰ, সেইটো পৰিৱৰ্তন হৈ গ'লহেঁতেন। গতিকে এটা মানে ৰঙিয়াক সেইকাৰণে অসমৰ মানুহে স্মৰণ কৰিব লাগে। এইকাৰণে স্মৰণ কৰিব লাগে যে বক্তিয়াৰ খিলিজীৰ আক্ৰমণটো ইয়াতেই তেখেতসকলে বিধ্বস্ত কৰিছিলে। আৰু অসমৰ যি তেতিয়া অসমখন স্বাধীন ৰাজ্য আছিলে, তেতিয়া অসম নহয় কামৰূপ বুলি কৈছিলে, কামতা বুলি কৈছিলে। এই স্বাধীনতাটো তেখেতসকলে ৰক্ষা কৰিছিলে। গতিকে মই ভাবোঁ
যে আমি প্ৰতিজন নাগৰিকেই আমাৰ ৰঙিয়াৰ ৰাইজক আমি স্মৰণ কৰা দৰকাৰ। হয় হয় এই মধ্যযুগৰ পিছত আমি দেখিলোঁ যে এটা সময়ৰ কাৰণে কিছুমান কাম ৰাজনৈতিক কাম স্থবিৰ হৈ গৈছিলে, কিন্তু আমি দেখিলোঁ যে 1826 চনত অসম দখল কৰিলে ব্ৰিটিছে, আৰু ব্ৰিটিছে অসম দখল কৰি তেওঁলোকে স্কট চাহাব আছিল প্ৰথমতে কমিশ্যনাৰ। স্কট চাহাবৰ পিছত আহিল ৰবাৰ্টছন, আৰু ৰবাৰ্টছনে 1834 চনত প্ৰথমতে নামনি অসমত 4খন জিলা গঠন কৰিছিল। আজি যে আমাৰ জিলা আছে, এই জিলা প্ৰথম গঠন কৰিছিল ৰবাৰ্টছনে কমিশ্যনাৰ, তেওঁ 1834 চনত। আৰু এই জিলা কামৰূপ জিলাখন গঠন কৰিছিল, নগাঁও জিলা গঠন কৰিছিল, দৰং জিলা গঠন কৰিছিল, গোৱালপাৰা জিলা গঠন কৰিছিল। আৰু এই জিলাবিলাক পৰিচালনা কৰাৰ কাৰণে তেওঁলোকে 6খন থানা গঠন কৰিছিল কামৰূপত, আৰু থানাবিলাকৰ ভিতৰত ৰঙিয়াখন আছিল এখন অন্যতম। আৰু এই ৰাজমহলৰ আপুনি ঠিক উত্তৰে এই বেৰাখনৰ কাষতে লাগি আছে ৰঙিয়া থানা, আৰু এই ৰঙিয়া থানাকে কেন্দ্ৰ কৰি তেখেতসকলে ইয়াতে এখন বজাৰ প্ৰতিষ্ঠা কৰিছিল, ৰঙিয়া বজাৰখন। ইয়াত তহচিলদাৰ অফিচ, আজি যি ৰঙিয়া ৰাজমেল আছে, এই ৰঙিয়া ৰাজমেলে আছিল ব্ৰিটিছৰ তহচিলদাৰ অফিচ, অৰ্থাৎ চাব ডিভিজন ৰেভিনিউ অফিচ আছিলে। আৰু তেওঁলোকে এনেদৰে আমি দেখিছোঁ ডাকঘৰ, আমাৰ থানাখন, আমাৰ ৰাজমেল এই প্ৰতিষ্ঠা কৰি আধুনিক শাসন ব্যৱস্থাক তেখেতসকলে পাতনি মেলিছিলে। গতিকে এই আধুনিক শাসন ব্যৱস্থাৰ মাজেদিয়ে আমাৰ অসমত আজি যি আমাৰ ৰাজহুৱা ব্যৱস্থা আছে, এই ৰাজহুৱা ব্যৱস্থাটো আৰম্ভ হৈছিলে। কিন্তু এটা কথা যে ব্ৰিটিছে যদিও শাসন কৰিলে, কিন্তু শাসনৰ তেওঁলোকৰ মূল লক্ষ্য আছিল ঔপনিবেশিকবাদ, ঔপনিবেশিকবাদ অৰ্থাৎ সাম্ৰাজ্যবাদ। আমাক শোষণ কৰা আছিল তেওঁলোকৰ মূল লক্ষ্য। আমাৰ দেশখন উন্নত কৰা, আমাৰ সমাজখন উন্নত কৰা, মানুহক উন্নত কৰা তেওঁলোকৰ প্ৰচেষ্টা নাছিলে। গতিকে আমাৰ মানুহে কি কৰিছিলে যে ব্ৰিটিছৰ বিৰুদ্ধে আৰম্ভণিৰ পৰাই বিদ্ৰোহ কৰিছিলে বিভিন্ন ঠাইত, কিন্তু এই বিদ্ৰোহৰ সৰ্বভাৰতীয় বিদ্ৰোহৰ লগত এই বিদ্ৰোহ চামিল হৈ গৈছিলে অসমত 1857 চনৰ পৰা, চিপাহী বিদ্ৰোহৰ সময়ৰ পৰা। এই চিপাহী বিদ্ৰোহটো আমাৰ অসমত হৈছিলে, অসমৰ সীমিত ঠাইত হৈছিলে। ইয়াত হৈছিলে আপোনাৰ ডিব্ৰুগড় আৰু আপোনাৰ গোৱালপাৰা জিলাত, কিন্তু আমাৰ লোৱাৰ আছামত তেনেকুৱা প্ৰতিক্ৰিয়া হোৱা নাছিল সেই সময়ত। কিন্তু এই যে এণ্টি কলনিয়েল যিটো ষ্ট্ৰাগল, এই এণ্টি কলনিয়েল ষ্ট্ৰাগলটো পৰৱৰ্তী সময়ত আমি দেখিছোঁ যে সমগ্ৰ অসমত বিয়পি পৰিছিল। অৱশ্যে তেতিয়া কংগ্ৰেছ বুলি এটা দল নাছিল। কংগ্ৰেছ দলটো গঠন কৰা হৈছিল 1921 চনত। গতিকে 1857 চনৰ পৰা 1921 চনৰ ভিতৰত দেখা গৈছিল যে সৰ্বভাৰতীয় ভিত্তিত নহ'লেও আমাৰ আঞ্চলিক ভিত্তিত ৰঙিয়াত বিভিন্ন আন্দোলন হৈছিল, বিদ্ৰোহ হৈছিল। তাৰ ভিতৰত হৈছে আপোনাৰ উজনি অসমত আপোনাৰ ৰাজমেল, মানে 1871 চনৰ পৰা আমাৰ অসমত আমি দেখিছোঁ নগাঁও জিলাত প্ৰথমতে হৈছিলে, ফুলগুৰিত হৈছিলে, তাৰপিছত হৈছিলে ৰঙিয়াত হৈছিলে, তাৰপিছত সৰ্থেবাৰীত হৈছিলে, তাৰপিছত দৰঙত হৈছিলে, পথৰুঘাটত হৈছিলে। গতিকে আমি দেখিছোঁ যে আমাৰ যদিও আমি যিটো ৰাজমেল আজি ৰঙিয়াত অৱস্থিত, এই ৰাজমেলৰ মূল আৰম্ভণিটো হৈছে 1894 চনত। 1894 চনত 10 জানুৱাৰী তাৰিখে ই আছিল স্বাধীনতা আন্দোলনৰ আমাৰ এটা কেন্দ্ৰ। আমি আজি যদিও আমি কৃষক বিদ্ৰোহ বুলি কওঁ, দৰাচলতে ই এটা স্বাধীনতা আৰু গণতন্ত্ৰৰ এটা সংগ্ৰামৰ এটা কেন্দ্ৰ। কাৰণ ইয়াৰ মূল কথা আছিল ব্ৰিটিছৰ বিৰুদ্ধে কৰা আন্দোলন, ব্ৰিটিছক খেদা। আৰু পৰৱৰ্তী সময়ত আমি দেখিছোঁ এই ৰাজমেলত কেন্দ্ৰ কৰিয়েই এই অঞ্চলৰ স্বাধীনতা আন্দোলন গঢ়ি উঠিছিল। গতিকে আমি আজি এক কথাত অসম চৰকাৰক ধন্যবাদ দিছোঁ। অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মাননীয় হেমন্ত বিশ্ব ডাঙৰীয়াই পাথৰুঘাটলৈ গৈছে, শ্বহীদসকলক প্ৰণাম কৰিছে, আৰু এই ৰাজমেলৰ শ্বহীদসকলক তেখেতে মুক্তিযোদ্ধা হিচাপে, ফ্ৰীডম ফাইটাৰ হিচাপে তেখেতে স্বীকৃতি দিছে। ঐতিহাসিক ৰঙিয়াৰ ৰাইজমেল কৃষক শ্বহীদ ভৱনৰ সন্মুখভাগত শ্বহীদ স্মৃতিস্তম্ভটোৰ উপৰিও ভৱনৰ ভিতৰত ৰঙিয়াৰ আন এক বিখ্যাত মুক্তিযুঁজাৰু মদন মোহন লহকৰৰ স্মৃতিত এটা কলা বিথীকা আৰ্ট গেলাৰী আৰু এটা পুৰণি ঐতিহাসিক সমলৰ সংগ্ৰহালয় আছে।
তদুপৰি ৰঙিয়াৰ ৰাইজ মিলৰ অন্তৰ্গত এলেকাত অনুষ্ঠিত স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰা একাংশ মুক্তিযোদ্ধাৰ আলোকচিত্ৰও ৰাইজ মিল ভৱনত সংৰক্ষিত কৰি ৰখা হৈছে। প্ৰিয় দৰ্শকসকল, আমাৰ মাজত এতিয়া উপস্থিত আছে এই ৰঙিয়া অঞ্চলৰে এগৰাকী স্থানীয় শিক্ষক। আহকচোন তেওঁৰ পৰা আমি এই ৰাইজ মিলৰ বিষয়ে কিছু কথা জানো। হয় ছাৰ, নমস্কাৰ। আপোনাৰ নামটো জনাব নেকি? মোৰ নাম উজ্জ্বল ডেকা। যেহেতু আপুনি দেখিছে যে আমি আজি আহি ইয়াত উপস্থিত হৈছোঁ, গতিকে এই ৰাইজ মিল ভৱনৰ কিছু কথা আমাৰ দৰ্শকক আপুনি জনাওকচোন। হয়, এয়া হ'ল ৰনদিয়া ৰঙিয়া। ৰনদি জিকি অহা এখন চহৰ, ঐতিহ্যমণ্ডিত এখন চহৰ। 1994 চনৰ 10 জানুৱাৰীৰ দিনা ইয়াতে হাজাৰ হাজাৰ কৃষক আহি গোট খাইছিলে। ব্ৰিটিছৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ইয়াতে আন্দোলন কৰিছিলে আৰু সেই স্মৃতি ইয়াতে বিজড়িত হৈ আছে। সেইকাৰণে ৰনদিয়া ৰঙিয়া কৃষক ভৱন বুলি কোৱা হয়। আৰু এই কৃষক ভৱনটো তাৰে স্মৃতি হিচাপত 100 বছৰ যেতিয়া পূৰ্ণ হৈছিলে সেই বিদ্ৰোহৰ 100 বছৰ পূৰ্ণতাত ৰঙিয়াৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তিয়ে লগ লাগি এটা অনুষ্ঠান জন্ম দিছিলে আৰু সেইটোৱে হ'ল ৰঙিয়া ৰাইজমেল। আৰু আহি এই ৰঙিয়া ৰাইজমেল আজি এইখিনি ঠাই পাইছে আৰু সেই শ্বহীদসকলৰ স্মৃতিত 2008 চনত এইটো আমাৰ স্মৃতিস্তম্ভ ইয়াত নিৰ্মাণ কৰিছিল। দৰ্শকসকল, এইবাৰ আমি ৰঙিয়াৰ আন এক ঐতিহাসিক সমল হৰদত্ত বীৰ দত্ত ভৱনৰ সন্মুখত আহি উপস্থিত হৈছোঁহি। আহকচোন আমি ভৱনৰ ভিতৰলৈ যাওঁ আৰু ইয়াৰ অতীতৰ বিষয়ে কিছু কথা জানো। ইতিহাস প্ৰসিদ্ধ ৰঙিয়া চহৰৰ সোঁমাজতে থকা আন এক সম্পদ হ'ল হৰদত্ত বীৰ দত্ত ভৱন। বুৰঞ্জী প্ৰসিদ্ধ হৰদত্ত আৰু বীৰ দত্ত নামৰ দুজন বীৰ পুৰুষৰ স্মৃতিত এই হৰদত্ত বীৰ দত্ত ভৱন নিৰ্মাণ কৰা হৈছিল। এই ৰঙিয়াৰ গৌৰৱময় ঐতিহ্য হিচাপে খ্যাত ভৱনটো বৰ্তমান ৰঙিয়াৰ পৌৰ নিগমে বৰ সুন্দৰভাৱে চোৱা চিতা কৰিছে। দৰ্শকসকল, আমি এতিয়া এই ঐতিহাসিক হৰদত্ত বীৰ দত্ত ভৱনৰ ভিতৰৰ ভাগত আহি উপস্থিত হ'লোহি। আহকচোন এই ভৱনৰ ইতিহাসৰ বিষয়ে কিছু কথা জানো। ছাৰ, এই ভৱনটোৰ ইতিহাসৰ বিষয়ে কিছু কথা আমাৰ দৰ্শকক আপুনি জনাওকচোন। হৰদত্ত বীৰ দত্ত প্ৰাচীন কামৰূপ ৰাজ্যৰ সংগ্ৰামী বীৰ আছিল। দুজন ভায়েক, ডাঙৰ ভায়েকৰ নাম আছিল হৰদত্ত আৰু সৰুজনৰ নাম আছিল বীৰদত্ত। হৰদত্ত বীৰদত্তৰ শাসন ব্যৱস্থাৰ লগত আহোম শাসন ব্যৱস্থা জড়িত হৈ আছে। আহোমে অসমত যদিও 600 বছৰ ৰাজত্ব কৰিছিল, তথাপিতো নামনি অসম প্ৰত্যক্ষভাৱে আহোম সাম্ৰাজ্যৰ লগত চামিল কৰা নাছিল। তেখেতসকলে গুৱাহাটীত এজন বৰফুকন অৰ্থাৎ আয়ুক্ত, প্ৰশাসনীয় আয়ুক্ত স্থাপন কৰি আমাৰ নামনি অসমৰ যি পৰগনা ব্যৱস্থা আছিল, মৌজাদাৰী ব্যৱস্থা আছিল, এই পৰাগণী ব্যৱস্থাৰ অধীনত তেখেতসকলে শাসন ব্যৱস্থা চলাইছিল। প্ৰথমতে গুৱাহাটীত থকা আহোমৰ যি আয়ুক্ত আছিল, তেখেতসকল বৰ ভাল মানুহ আছিল, প্ৰজা হিতৈষী আছিল। কিন্তু পৰৱৰ্তী সময়ত এই আহোমৰ আয়ুক্তসকল বৰ অত্যাচাৰী আৰু কুশাসনৰ মানুহ হৈ পৰিছিল। উদাহৰণস্বৰূপে বদন বৰফুকনৰ নাম আমি ক'ব পাৰোঁ। বদন বৰফুকনৰ এজন অসমৰ প্ৰখ্যাত দেশদ্ৰোহী বুলি আজিও এটা নাম আছে। এই বদন বৰফুকনৰ সময়তে ৰঙিয়াত আমাৰ কছাৰী মহল মৌজাৰ, আপোনালোকে জানে যে ৰঙিয়াৰ উত্তৰে কছাৰী মহল এখন মৌজা আছে। এই মৌজাৰ তেখেত এই পৰগনা ব্যৱস্থাৰ চৌধুৰী আছিল আৰু তেখেত আছিল প্ৰজা হিতৈষী এজন চৌধুৰী। আৰু তেখেতৰ লগত আমাৰ বৰপেটাৰ বৰনগৰ, আপোনাৰ দক্ষিণৰ এই মৌজাদাৰসকলৰ লগত এটা সম্পৰ্ক আছিল। তেওঁলোকে সদায় প্ৰজাৰ হিতৰ কাৰণে কাম কৰিছিল। যেতিয়া বদন বৰফুকনে এই প্ৰজাসকলক অত্যাচাৰ কৰিছিল, তেতিয়া তেখেতসকলে তাৰ প্ৰতিবাদ কৰিছিল। আৰু এই প্ৰতিবাদৰ কথা আমাৰ বুৰঞ্জীত গুৱাহাটীৰ বদন বৰফুকনৰ ঘৰত জড়িত হৈ আছে। কাৰণ যেতিয়া গুৱাহাটীত থকা বদন বৰফুকনৰ ঘৰলৈ আমাৰ কামৰূপ ৰাজ্যৰ এই পৰগনাৰ চৌধুৰীসকল যায়, তেখেতসকলে বহাগৰ মাহত সেৱা জনাই কৰ কাটৰ দিয়ে আৰু তেখেতসকলে মহোৎসৱত, বহাগৰ বিহুৰ মহোৎসৱত অংশগ্ৰহণ কৰে। তেতিয়া কিছুমান অত্যাচাৰ কাম কৰিছিল। মোৰ এতিয়াও মনত আছে
যে বদন বৰফুকনে এই হাতীক ভাং খুৱাই পেলাই সাধাৰণ মানুহৰ ওপৰত মেলি দিছিল, অত্যাচাৰ কৰিছিল। আৰু তেতিয়া হৰদত্তৰ ভায়েক বীৰদত্তই সেইটোক প্ৰতিবন্ধক দিছিল, অৰ্থাৎ বাধা দিছিল। তেতিয়া বদন বৰফুকনে বৰ বেয়া পাইছিল। আৰু এটা কথা আমাৰ মানুহে জনা দৰকাৰ, গুৱাহাটীৰ কেওফালে কিছুমান চকী আছে আপোনালোকে দেখিছে। এই চকীবিলাক আছিল একোটা কেম্প, মিলিটাৰী কেম্প আহোমৰ। যেনে আমাৰ গুৱাহাটীলৈ যাওঁতে আপোনালোকে শৰাইঘাটৰ আগতে এটা চকী পাব, চকী গেট এটা পাব। আপোনাৰ তেনেদৰে আমি নুনমাটিৰ ওচৰত এটা চকী আছে। এনেধৰণে বিভিন্ন ঠাইত চকী আছিল। এই চকীবিলাকৰ মূল কথা আছিল যাতে এণ্টি আহোম কোনো এলিমেণ্টছ এই আক্ৰমণকাৰী হ'ব নোৱাৰে। তেতিয়া এই বদন বৰফুকনক যেতিয়া আহোমৰ আয়ুক্তই এইবিলাক বেয়া কথাৰে ঠেকেৰি কামৰূপীয়া লোকসকলক ঠেকেৰি বুলি তেওঁলোকে মানে কৰিছিল, অপমান কৰিছিল। তেতিয়া এই ঠেকেৰি বোলা শব্দটোৰ পৰাই আমাৰ হৰদত্ত বীৰদত্তৰ নেতৃত্বত কামৰূপৰ যিবিলাক আপোনাৰ বৰনগৰকে ধৰি এই বিভিন্ন অঞ্চলৰ যিবিলাক চৌধুৰী আছিল তেওঁলোকে লগ হৈ তেওঁলোকে এখন যুদ্ধ আৰম্ভ কৰি দিলে। তেতিয়া বদন বৰফুকন ইয়াৰ পৰা দেশদ্ৰোহী হিচাপে পলাই যাব লগা হৈছিল। তাৰপিছত আহিল আমাৰ আৰু এজন কমিশ্যনাৰ আহিলে। সেই কমিশ্যনাৰজনৰ নেতৃত্বত আমাৰ এখন যুদ্ধ হ'ল আৰু চেঁচামুখত প্ৰথমতে যুদ্ধখন হৈছিল। আৰু এই যুদ্ধখনত প্ৰথমতে হৰদত্ত আৰু বীৰদত্ত জিকিছিল, কিন্তু দ্বিতীয়খন যেতিয়া যুদ্ধ হ'ল চেঁচামুখ, আপোনালোকে জানে যে চেঁচা বুলি এটা নদী আছে, এই নদীটোৰ পাৰত আপোনাৰ হাজোৰ ওচৰত এই যুদ্ধখন হৈছিল আৰু যুদ্ধত বীৰদত্তৰ মৃত্যু হ'ল। তেতিয়া হৰদত্তৰ যিটো সৈন্যবাহিনী আছিল এই সৈন্যবাহিনী ভাঙি গ'ল আৰু হৰদত্ত বীৰদত্তই আহি ৰঙিয়াৰ সুন্ধিয়া জাৰত পলাই থাকিল। আৰু এই হৰদত্ত বীৰদত্তৰ এতিয়াও সেই সুন্ধিয়াৰ জাৰটো আছে, প্ৰখ্যাত সুন্ধিয়া জার, এই হিষ্ট্ৰীত এই নামটো আছে। এই সুন্ধিয়া জাৰত লুকাই থাকিল, কিন্তু তেখেতৰ দুৰ্ভাগ্য যে তেখেতৰ ঘৈণীয়েকে যেতিয়া পানী আনিবলৈ গৈছিল বাহিৰলৈ, তেতিয়া এই জাৰৰ বাহিৰলৈ যায় তেতিয়া তেওঁক সাপে খুটিলে। আৰু সাপে খুটা কাৰণে তেখেতৰ বেজ বিচাৰি যাওঁতে তেখেতৰ হৰদত্তৰ যি জোঁৱায়েক আছিলে এই হলিৰামক মানে আহোমৰ চোৰাংচোৱাই ধৰি দিলে। আৰু এই ধৰি পেলাই হৰদত্ত বীৰদত্তক ধৰি লৈ গ'ল আৰু এই হৰদত্তক নি পেলাই চেঁচামুখত তাতে শুলত দিলে। এই কথাটো আমি বুৰঞ্জীত পাওঁ। গতিকে এই বীৰত্বপূৰ্ণ কাহিনীটো আপোনালোকে জানে কিমান চনৰ ভিতৰত হৈছিল এই কথাটো আমি জানো, বুৰঞ্জীত লিখা আছে 1785 চনৰ পৰা 1798 চনলৈকে এই যুদ্ধখন হৈছিল। আৰু এই যুদ্ধত দৰাচলতে হৰদত্ত বীৰদত্তক পৰাজয় কৰি এই কামৰূপীয়া ৰজাসকলৰ ওপৰত অবাধে আয়ুক্তই নিৰ্বিচাৰে শাসন ব্যৱস্থা চলাইছিল। এতিয়াও আপোনালোকে জানে যে ৰঙিয়াৰ ওচৰতে থকা এই চৌধুৰীৰ পৰিয়ালটোৱে এতিয়াও ঐতিহ্য বহনকাৰী পৰিয়াল। ৰঙিয়াত মানুহে হৰদত্ত বীৰদত্তক ৰজা বুলি কৈছিল। আৰু সেই হৰদত্ত বীৰদত্তৰ যিটো স্মৃতি, এই স্মৃতি অকল ৰঙিয়াতে নহয় কামৰূপৰ বুৰঞ্জীত আছে। আৰু তেওঁৰ স্মৃতি যুগমীয়া কৰাৰ কাৰণে এই ৰাইজে 1951 চনত এই হৰদত্ত বীৰদত্ত ভৱনটো বান্ধিছিল। আৰু এই হৰদত্ত বীৰদত্ত ভৱনটোক আজি জাকত জিলিকাকৈ তুলিছে। অসম চৰকাৰৰ তৰফৰ পৰা ইয়াত টকা দিয়া হৈছে, টকা দি জাকত জিলিকা কৰা হৈছে। আগতে এইটো কাঠৰ টিঙৰ ঘৰ আছিলে। আৰু আমি আজি ৰঙিয়া ৰাইজে আমি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইকাৰণে যে এই জাউতিযুগীয়া যি ঐতিহ্য এইটোৰ বহন কৰাই নহয়, আমাৰ ৰাইজৰ উপকাৰৰ কাৰণে এই হৰদত্ত বীৰদত্ত ভৱনটো এটা ধুনীয়াকৈ জিলিকা কৰি ৰাইজৰ জিলিকা কৰি তুলিছিলে। গতিকে মই এইখিনিতে সকলোকে ধন্যবাদ দিছোঁ। আৰু হৰদত্ত বীৰদত্ত অকল হৰদত্ত বীৰদত্ত ভৱনটো অকল ৰঙিয়াৰ হৰদত্ত বীৰদত্তৰ কাহিনীৰ লগত জড়িত নহয়, স্বাধীনতা আন্দোলনৰ লগত জড়িত। য'ত আজি হৰদত্ত বীৰদত্ত অনুষ্ঠানটো আছে, এই অনুষ্ঠানটো এটা সময়ত খালী আছিল। এই ৰঙিয়া ৰাইজমেলত যেতিয়া হয় তেতিয়া ইয়াত কোনো ঘৰ নাছিল।
যেতিয়া প্ৰথম 1970 চনত ৰঙিয়া হাইস্কুল প্ৰতিষ্ঠা হয়, এই হৰদত্ত বীৰত্বৰ পশ্চিম পিনে ৰঙিয়া হাইস্কুলখন প্ৰতিষ্ঠিত। এই ৰঙিয়া হাইস্কুলক কেন্দ্ৰ কৰি স্বাধীনতা আন্দোলন গঢ়ি উঠিছিল। কাৰণ ৰঙিয়া হাইস্কুলৰ হেডমাষ্টাৰ শান্তিৰসকলক 1921 চনত ব্ৰিটিছে এৰেষ্ট কৰিছিল। আৰু এই যিটো কেন্দ্ৰ, এই কেন্দ্ৰটোক কেন্দ্ৰ কৰি আমাৰ কামিনী মোহন শৰ্মা স্বাধীনতা আন্দোলনৰ প্ৰখ্যাত যোদ্ধা, তেখেতে ইয়াতে এটা আমাৰ অসমৰ লগতে ৰঙিয়াৰ স্বাধীনতা আন্দোলনৰ নেতাসকলক কিছু শিক্ষা দিয়াৰ কাৰণে তেখেতে এটা আলোচনী ক্লাব গঠন কৰিছিল। এই ঠাইতে এটা খেৰী ঘৰ এটা নিৰ্মাণ কৰিছিল। এই খেৰী ঘৰটোৰ মূল লক্ষ্য আছিল স্বাধীনতা আন্দোলনৰ লোকসকলক প্ৰেৰণা দিয়া, আমাৰ স্বাধীনতা আন্দোলনৰ ইতিহাস যাতে ৰাইজে জানে, যাতে প্ৰগতিশীল কথাবিলাক জানে, পৰিৱৰ্তনৰ কথাবিলাক জানে, এণ্টি ব্ৰিটিছ ষ্ট্ৰাগলবিলাক জানে। গতিকে তাৰ কাৰণে এই আলোচনী সভা ইয়াতে ঘৰটো নিৰ্মাণ কৰিছিল। কিন্তু 42 যি ভাৰত ত্যাগ আন্দোলন, এই আন্দোলনৰ সময়ত সেই ঘৰটোত নিৰিবিলি হৈ পৰে, কাৰণ ব্ৰিটিছে সকলোকে এৰেষ্ট কৰাৰ কাৰণে যত্ন কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত আমি দেখিছোঁ ইয়াৰ স্মৃতিৰ কাৰণে যেতিয়া অতুল বৰুৱাই SDC হয়, 1950 চনত, তেতিয়া অতুল বৰুৱাই ৰাইজৰ পইচা সংগ্ৰহ কৰি এই হৰদত্ত বীৰত্ব নাম দি এই ভৱনটো নিৰ্মাণ কৰিছিল। আৰু সেই স্মৃতি হিচাপে আজি এই হৰদত্ত বীৰত্ব ভৱনটো আমাৰ মাজত জিলিকি আছে। এইখিনি আমাৰ মূল কথা। ঐতিহাসিক ৰঙিয়া চহৰৰ পৰা প্ৰায় 4 কিলোমিটাৰ নিলগত ঐতিহাসিক আৰিমত্ত গড় বা বৈদ্যৰ গড় অৱস্থিত। গৌৰবংশৰ ৰজা আৰিমত্তই 1138 খ্ৰীষ্টাব্দত এই আৰিমত্ত গড় নিৰ্মাণ কৰিছিল। প্ৰায় 500 বছৰ পুৰণি অসমীয়াৰ গৌৰৱোজ্জ্বল ইতিহাসৰ সম্পদ হিচাপে চিহ্নিত এই গড়টো ৰজা আৰিমত্তই ৰাজ্য ৰক্ষাৰ নিমিত্তে নিৰ্মাণ কৰিছিল। বিভিন্ন জনগোষ্ঠীৰ বসতিস্থল আৰিমত্তগড়ৰ এলেকাজুৰি জনগাঁথনিও বৈচিত্ৰ্যপূৰ্ণ। বৰ্তমান বৰ সংকটপূৰ্ণ অৱস্থাত থকা আৰিমত্তগড়টো যদিহে উপযুক্তভাৱে সংৰক্ষণ কৰা নাযায়, তেন্তে হয়তো কালৰ গৰাহত চিৰদিনৰ বাবে হেৰাই যাব এই ঐতিহাসিক আৰিমত্তগড়টো। প্ৰিয় দৰ্শকসকল, মই এতিয়া আছোঁ ৰঙিয়াৰ বুৰঞ্জী প্ৰসিদ্ধ আৰিমত্ত গড়ৰ সন্মুখত। এই গড়টি 1138 খ্ৰীষ্টাব্দত গৌৰবংশৰ ৰজা আৰিমত্তই নিৰ্মাণ কৰি উলিয়াইছিল। কিন্তু দুখৰ বিষয় যে 2022 চনত অহা প্ৰলয়ংকাৰী বানপানীয়ে এই গড়টিৰ কিছু অংশ খহাই তুলিছিল। কিন্তু আমি ইয়াৰ বিষয়ে ভালদৰে জানিম। আমাৰ মাজত আছে ছাৰ, গতিকে ছাৰৰ পৰা আহকচোন, আমি কিছু কথা ভালদৰে জানো। ছাৰ, এই আৰিমত্ত গড়ৰ বিষয়ে আমাৰ দৰ্শকক কিছু কথা জনাওকচোন। প্ৰাচীন কামৰূপ ৰাজ্যৰ পাল বংশৰ ৰাজত্বৰ পিছত 9ম শতিকাৰ পৰা আমাৰ অসমৰ শাসন ব্যৱস্থা দুৰ্বল হৈ পৰে। আৰু সেই সময়তে গৌৰ, আজি য'ত আমি মালদাহ কওঁ, এই মালদা অঞ্চলকে গৌৰ বুলি কৈছিল। আৰু এই গৌৰৰ ৰজাসকল শক্তিশালী হৈ পৰে। আৰু তেতিয়া ৰজা ৰামপালৰ সেনাপতি বৌদ্ধদেৱে এই কামৰূপ ৰাজ্য শাসন আক্ৰমণ কৰাৰ কাৰণে পূবৰ পিনে আগবাঢ়ি আহিছিল। আৰু এই বৌদ্ধদেৱে কামৰূপ ৰাজ্য দখল কৰি তেখেতে এই ৰঙিয়াতে ৰাজধানী পাতিছিল। অকল ৰাজধানী পাতাই নহয়, আজি য'ত আমি থিয় হৈ আছোঁ, এই গড়টোক তেখেতে নিৰ্মাণ কৰিছিল 1138 চনত। আৰু ইয়াৰ ভিতৰতে ৰাজধানী পাতি প্ৰাচীন কামৰূপ ৰাজ্য শাসন কৰিছিল। গতিকে আমি এটা কথা গৌৰৱ কৰিব পাৰোঁ ৰঙিয়াবাসীয়ে, যে প্ৰাচীন কামৰূপ ৰাজ্যৰ দিনত আমাৰ ৰঙিয়া এটা ৰাজনৈতিক কেন্দ্ৰত পৰিণত হৈছিল। আৰু এই যে তেখেতে 1138 চনৰ পৰা 80 বছৰ কাল ৰাজত্ব কৰিছিল তেখেতৰ বংশধৰসকলে, এই ৰাজত্বকালৰ পৰিচয় এতিয়াও পোৱা যায়। ইয়াৰে দক্ষিণে গাঁৱতে লাগি আছে গুৰকুচি বুলি এখন ঠাই, অৰ্থাৎ ৰজা বুদ্ধদেৱৰ যি গুৰু, এই গুৰুজনে ইয়াতে বসবাস কৰিছিল। উদিয়ানা বুলি এখন ঠাই আছে, উদয়কৰণ, অৰ্থাৎ বুদ্ধদেৱৰ ৰজাৰ পিছত উদয়কৰণে তাতে ৰাজধানী পাতি শাসন কৰিছিল। ৰজাৰবৰী বুলি এখন ঠাই আছে গুৰকুচি গাঁৱত। এই ৰজাৰবৰীত
ৰজায়ো শাসন কৰিছিল, সেইকাৰণে ৰজাৰ বুলি কোৱা হয়। আৰু শেষত আমি এটা কথা ক'ব পাৰোঁ যে বৰলীয়া নদীটো ৰঙিয়াৰ মাজেদি বৈ গৈছে আৰু এই বৌদ্ধদেৱৰ শেষ ৰজাজনৰ নাম আছিল বল্লভা। আৰু এই বল্লভাৰ পৰাই এই বৰলীয়া নামটো হৈছে। কাৰণ কিয় ৰজা বল্লভাৰ হেনো ৰাজধানী এই বৰলীয়া নদীৰ আজি য'ত 9 নম্বৰ ৱাৰ্ড আছে, এই 9 নম্বৰ ৱাৰ্ডতে তেওঁৰ ৰাজধানী আছিল। গতিকে আমি এই বৌদ্ধদেৱৰ যিটো গড়, এই গড়টো এটা ঐতিহাসিকভাৱে প্ৰসিদ্ধ গড়। এই গড়টো আছিল অতি ওখ, 90 ফুট ওখ আছিল শুনামতে। আৰু ইয়াৰ দীঘলে আছিল 6 কিলোমিটাৰ, বহলে আছিল 6 কিলোমিটাৰ। আৰু সন্মুখত এটা দ গড়খাওঁই আছিল। আৰু গড়টোৰ সন্মুখটো বৰ ষ্টিপ আছিল, ষ্টিপ। আৰু বেক ছাইডটো আছিল হেলনীয়া, কাৰণ শত্ৰুপক্ষই যাতে সহজে এই আক্ৰমণ কৰি তেওঁৰ ৰাজধানী নষ্ট কৰিব নোৱাৰে। গতিকে আমি এটা কথা মনত কৰিব লাগিব যে আমাৰ বৌদ্ধদেৱ আছিল প্ৰাচীন কামৰূপ ৰাজ্যৰ শেষজন ৰজা। ইয়াৰ পিছত আৰু প্ৰাচীন কামৰূপ ৰাজ্যৰ অৱসান ঘটে। গতিকে আমি ৰঙিয়াবাসীয়ে সদায় এই বৌদ্ধদেৱৰ ৰাজত্বক লৈ গৌৰৱ কৰোঁ। অকল ৰঙিয়াবাসীয়ে নহয়, কামৰূপৰ মানুহে, প্ৰাচীন কামৰূপ য'ত আজিকালি অসম বুলি কওঁ, এই গৌৰৱটো সদায় থাকিব। এই ইতিহাসত ইয়াৰ সোণালী আখৰেৰে ইয়াক লিখা আছে। আৰু সেইটোৱে নহয়, আন এটা কথা আছে যে আৰিমত্ৰই 1365 চনৰ পৰা 85 চনৰ ভিতৰত তেখেতে এই গোটেই মানে কামৰূপ ৰাজ্য দখল কৰি কমতা ৰাজ্যৰ শাসক হিচাপে ইয়াতে ৰাজধানী পাতিছিল। কিয় ৰাজধানী পাতিছিল এটা কাৰণ আছিল। আমি অনুমান কৰিছোঁ যে বৌদ্ধদেৱে ৰাজধানী পাতি থৈ গৈছিল। গতিকে এখন মনোৰম আৰু এটা শক্তিশালী ঠাই আছিলে। সেই শক্তিশালী আৰু মনোৰম ঠাইতে তেখেতে ইয়াতে ৰাজধানী পাতিলে। সেইকাৰণে এই গড়টোৰ আন এটা নাম হ'ল বৌদ্ধদেৱৰ গড়, আনটো নাম হ'ল আৰিমত্তৰ গড়। ৰজা বৌদ্ধদেৱৰ পৰা নামটো হৈছে বৌদ্ধগড় আৰু আৰিমত্ত ৰজাৰ পৰা নামটো হৈছে আৰিমত্ত। গতিকে এই বৌদ্ধগড়টোৱে আমাৰ প্ৰাচীন কামৰূপ আৰু আৰিমত্তৰ ঐতিহ্য, আৰু ৰঙিয়াবাসীয়ে এইটোক লৈ সদায় গৌৰৱ কৰে। ঐতিহ্যপূৰ্ণ ৰঙিয়া চহৰৰ পৰা প্ৰায় 6 কিলোমিটাৰমান গ'লে পোৱা যায় ইতিহাস প্ৰসিদ্ধ সন্ধ্যাজাৰ হাবি। এই সন্ধ্যাজাৰ হাবিৰ উল্লেখযোগ্য কথাটো হ'ল হৰদত্ত আৰু বীৰ দত্তই আহোম সেনাৰ লগত হোৱা যুদ্ধৰ পৰা হাত সাৰিবলৈ পলাই আহি 1795 খ্ৰীষ্টাব্দত এই সন্ধ্যাজাৰ হাবিতেই আত্মগোপন কৰি আছিল। অৱশ্যে গুৱাহাটীৰ বৰফুকনৰ গুপ্তচৰ বাহিনীয়ে দুয়োকে আটক কৰি পাছত খোলত দি মৃত্যুদণ্ড দিছিল। আৰু তেতিয়াৰে পৰা এই স্থানডোখৰ বুৰঞ্জীৰ পাতত লিপিবদ্ধ হৈ ৰয়। প্ৰিয় দৰ্শকসকল, বৰ্তমান মই আছোঁ ৰঙিয়া চহৰৰ পৰা কিছু নিলগত থকা 1 নং তুলসীবাৰী গাঁৱত থকা শ্ৰী শ্ৰী গৰখীয়া গোপাল মাৰলী থানত। আমাৰ উদ্দেশ্য মাথো এটাই, এই থানখনৰ সৈতে আপোনালোকক পৰিচয় কৰাই দিয়া। ঐতিহ্যময় ৰঙিয়া চহৰৰ পৰা ৰঙিয়া ভূটান পথেৰে 6 কিলোমিটাৰ উত্তৰে গ'লে পোৱা যায় প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ 1 নং তুলসীবাৰী গাঁও। আৰু এই গাঁওখনতেই আছে বহু বছৰৰ পুৰণি স্বমহিমাৰে মহিমামণ্ডিত শ্ৰী শ্ৰী গৰখীয়া গোপাল মাৰলী থান। এই থানত বছৰৰ সকলো সময়তে যাত্ৰীৰ সমাগম হয়। বৰ্তমান স্থানীয় তথা ৰঙিয়াৰ ৰাইজে মহিমামণ্ডিত থানখনক এখন পৰ্যটনস্থলীলৈ উন্নীত কৰিবলৈ প্ৰচেষ্টা হাতত লৈছে। এই শ্ৰী শ্ৰী গৰখীয়া গোপাল মাৰলী থানখন আজিৰ পৰা 500 বছৰ আগৰ অনুষ্ঠান। এইটো 84 চনত যেতিয়া বানপানী হ'ল, বানপানীৰ পিছত খেতিবিলাক পোকে খাই পেলালে, তেতিয়া আমাৰ কৃষক ৰাইজে ইয়াত শৰাই দিম বুলি কোৱাত আমাৰ এই পোকবোৰ ৰাতিৰ ভিতৰতে নহ'ল। তেতিয়াৰ পৰা এই অনুষ্ঠানটো 1 কাতিত পালন কৰা হৈ আছিল। কিন্তু জাগাৰ অভাৱত, ঠাইৰ অভাৱত আমি 26 জানুৱাৰীলৈকে বস্তু টানি নিওঁ অনুষ্ঠানটো। অনুষ্ঠিতভাৱে আমি 1 কাতিত পালন কৰোঁ, কৰি 26 জানুৱাৰীত পালন কৰোঁ। এই 26 জানুৱাৰীৰ অনুষ্ঠানটোত প্ৰায় 2-2.5 লাখ মানুহ হয়। 60-70টা, যোৱাবাৰ 100টা আছিল চকুৱা। যথেষ্ট ৰান্ধনীবিলাক আহে আমাৰ গাঁৱৰ পৰা, আহি ভোগ বনাই ৰাইজক দিয়ে।
আৰু ইয়াত এটা বিশেষ মাহাত্য আছে কিন্তু ইয়াৰ মাহাত্য হ'ল কি আপোনাৰ যদি কোনোবা পুৰুষৰ ল'ৰা ছোৱালী নাই ইয়াত যদি একান্ত মনে প্ৰাৰ্থনা কৰে তেতিয়া ল'ৰা ছোৱালী পায় ইয়াত যদি কল দিয়ে এথোক যদি কল দিয়ে ধৰি লওক কাৰোবাৰ গৰু হেৰাইছে তেতিয়া যদি ইয়াত কল দিয়ে তেতিয়াহ'লে গৰুটো পায় এনেকুৱা বিভিন্ন ধৰণৰ মাহাত্য কিছুমান আছে প্ৰধান উৎসৱ আমাৰ একাতি প্ৰতিষ্ঠা দিৱসটো আমি জাগাৰ অভাৱত আমি 26 জানুৱাৰীলৈকে টানি লৈ গৈছোঁ এই অনুষ্ঠানটোৰ আৰু ইয়াত প্ৰতিদিনে যথেষ্ট যাত্ৰী আহে বিভিন্ন ধৰণৰ আশা কৰি আহে সেই আশা বাস্তৱত হয় প্ৰিয় দৰ্শকসকল মই বৰ্তমান উপস্থিত আছোঁ ৰঙিয়া চহৰৰ পৰা কিছু নিলগত থকা প্ৰায় 446 বছৰ পুৰণি ব্ৰজবাসী সত্ৰ আপোনালোকে দেখিবলৈ পাইছে যে ইয়াত আয়তীসকলে কি ধুনীয়াকৈ নাম প্ৰসংগ কৰি আছে আহকচোন আমি ভিতৰ ভাগলৈ আগবাঢ়ি যাওঁ ঐতিহ্যমণ্ডিত ৰঙিয়া মহকুমাৰ অন্তৰ্গত কমলপুৰ ৰাজচক্ৰৰ এখন প্ৰাচীনতম আৰু প্ৰসিদ্ধ সত্ৰ হ'ল ব্ৰজবাসী সত্ৰ সমাজৰ পৰা অন্যায় অধৰ্ম বিনাশ কৰি ধৰ্ম আৰু শান্তি স্থাপনৰ অৰ্থে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰৱৰ্তন কৰা এক শৰণ হৰিনাম ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে 1560 চনতে লেচাকুণীয়া গোবিন্দ আইতৈৰ দ্বাৰা এই ইতিহাস প্ৰসিদ্ধ ব্ৰজবাসী গাঁৱৰ ব্ৰজবাসী সত্ৰত কীৰ্তনঘৰ স্থাপন কৰা হৈছিল অৱশ্যে বৰ্তমান সেই অতীতৰ কীৰ্তনঘৰটি উৱলি যোৱাত নৱৰূপত ব্ৰজবাসী সত্ৰৰ কীৰ্তনঘৰটি ৰাইজে নিৰ্মাণ কৰিবলৈ প্ৰচেষ্টা হাতত লৈছে এইখন সত্ৰ 1560 চনত লেচাকুণীয়া গোবিন্দ আইতৈ আগতে চপাতলা সত্ৰপাতি তাৰপৰা হাতীমূৰা সত্ৰপাতি ৰঙিয়াৰ উত্তৰে তাৰপিছত ৰঙিয়াৰ দক্ষিণে প্ৰায় 10 কিলোমিটাৰ আঁতৰত আমাৰ ব্ৰজবাসী সত্ৰ ইয়াতে আহি তেওঁ স্থাপনা কৰে সত্ৰখন 1560 চনত ইয়াতে এটা বজা কাঁহী আছিল এই বজা কাঁহী কাটি পেলাই তেওঁ সত্ৰ স্থাপনা কৰিছিল তাৰ কাৰণে আমাৰ বজ্ৰবাৰী বুলি কৈছিল তাৰপিছত আমাৰ ৰাইজে আজি কেইবছৰমান আগতে এই বজ্ৰবাৰীটো নামান্তৰ ঘটাই ব্ৰজবাসী সত্ৰ কৰিছে এতিয়া তেতিয়াৰ পৰা আমাৰ ইয়াৰ এই সত্ৰত আমাৰ বৰপেটা সত্ৰৰ হেৰিত চলে বৰপেটা সত্ৰৰ পৰা আমাৰ আটাপুৰুষসকলে বন্তি আনিছিল খোজকাঢ়ি আৰু ইয়াতে আমাৰ দুজনা গুৰুৰ কীৰ্তন কৰা হয় জন্ম উৎসৱ পালন কৰা হয় আৰু মধুচূদন বুঢ়া এটাৰ কীৰ্তন কৰা হয় আৰু আমাৰ পচতি আকৌ ডাঙৰকৈ হৈছিল কিন্তু এতিয়া এইটো অলপমান নামনাচ হৈছে বাৰু তাৰপিছত আমাৰ 15টা খোল বজাইছিল ইয়াতে সত্ৰত সাঁৱৰ গীত গাবলৈ কিন্তু এতিয়া সেনেকুৱা নাই সেই পৰিৱেশ নাই আৰু মানুহো নাই এতিয়া আগৰ বুঢ়াবিলাক মৰিলে গতিকে এতিয়া আমাৰ য'ত কিঞ্চিত আমি নিয়মখিনি পালন কৰি আহিছোঁ আৰু ইয়াত বহাগ বিহুৰ প্ৰসংগ হয় কাতি বিহুৰ প্ৰসংগ হয় মাঘ বিহুৰ প্ৰসংগ হয় আৰু আটাপুৰুষসকলৰ কীৰ্তন হয় নাম প্ৰসংগ হয় আটাপুৰুষসকলৰ যিখিনি যেনেকুৱা হেৰি বৰবিষ্ণু আতাৰ তাৰপৰা গোবিন্দ আতাৰ তাৰপৰা আমাৰ লেচাকুণীয়া গোবিন্দ আতাৰ আৰু আমাৰ নাৰায়ণ ঠাকুৰ আতাৰ তিথি এইবিলাক আমাৰ পালন কৰা হয় ভাটৌকুচি আতাৰ তিথি পালন কৰা হয় গতিকে তেতিয়াৰ পৰা আমাৰ এতিয়ালৈকে সদায় 14 প্ৰসংগ চলি আছে এতিয়ালৈকে এতিয়া আমাৰ চলন্ত মানুহো আছে গতিকে ঈশ্বৰে আমাক কৃপা কৰিছে যে আমাৰ এই সত্ৰখন ভাঙাৰ কাৰণে আজি কেইবছৰমানৰ পৰাই আমাৰ ৰাইজে আলোচনা কৰি আছিল কাৰণ কিয় ৰাস্তাৰ ওচৰতে হ'ল আৰু দ্বিতীয়তে আমাৰ সত্ৰখনৰ যিখিনি আমাৰ যেতিয়া মই ক্লাছ 10ত আছিলোঁ তেতিয়া পকা কৰিছিল তেতিয়া আন্তঃগাঁথনি কৰা নাছিল বিম দিয়া নাছিল এনে গাঁঠি থৈছিল গতিকে এতিয়া আমাৰ খুঁটাবিলাকো বেয়া হৈছে সেইকাৰণে ভাবি কিন্তু পৰা নাছিল এতিয়া এইবেলি আমাৰ প্ৰণৱ চন্দ্ৰ মহন্ত তেওঁ সম্পাদক হ'ল তেওঁ উৎসাহ দিলে দেখি আমি অলপ সহযোগ কৰিলোঁ গতিকে আমাৰ এই সত্ৰখনত এতিয়া ভাঙা হ'ল ভাঙি এতিয়া নতুনকৈ নিৰ্মাণ কৰিবলৈ ওলাইছোঁ চৰকাৰী অনুদান কিন্তু আমি তেনেকৈ পোৱা নাই আৰু আগত যি 20 লাখ আছিল তেতিয়া আমাৰ ভুলৰ কাৰণে হওক বা কিবা হেমাহিৰ কাৰণে হওক সেইটো পোৱা নহ'ল আৰু অসম দৰ্শনৰ যি 3 লাখ টকা সেইখিনি পোৱা হৈছে
বাকী পোৱা নাই এতিয়ালৈকে। গতিকে আমাৰ ৰাইজৰ পৰাই দান বৰঙণি খুজি পেলাই আৰু আমাৰ প্ৰত্যেক ঘৰৰ মানুহৰ পৰা দান বৰঙণি লৈ আমি এইখিনি কাম হাতত লৈছোঁ। গতিকে ঈশ্বৰৰ কৃপাত আমি যোগাযোগ ৰাখিছোঁ চৰকাৰৰ লগত, কিন্তু সুফল পোৱা নাই এতিয়ালৈকে। আমাৰ পুৰণি বস্তু হিচাপে আমাৰ এটা সাঁচি পাতৰ পুথি 3খন আছে এতিয়ালৈকে, আৰু আমাৰ যিখিনি শৰাই বা চৰিয়া পুৰণা বস্তু সেইখিনি এতিয়া মজুত আছে। আৰু আমাৰ সত্ৰখনত এটা বৈশিষ্ট্য হ'ল, ইয়াৰ মানুহ আগেদি যাব নোৱাৰিছিল আগতে। আমি আগতে শুনা কথা পিতাহঁতে কৈছিল, আৰু ইয়াতে ৰাতি প্ৰসংগ কৰিছিল কোনোবা আহি পেলাই এই সত্ৰখনত। গতিকে আমাৰ পিতাই কৈছিল, এইটো আমাৰ দেখা পাইছে পিতাহঁতে, গতিকে আমি দেখা নাই কিন্তু। গতিকে এতিয়া সেইকাৰণে আমাৰ মানুহ সত্ৰখনক বৰ ভয় কৰে। আমাৰ ইয়াতে আগত মুখা আছিল, বহুত আছিল। ৰাৱণৰ মুখা আছিল, ৰামৰ মুখা আছিল, বিভিন্ন ধৰণৰ অংকীয়া ভাওনা চলিছিল। অংকীয়া ভাওনা কৰোঁতে সেই মুখাবিলাক পিন্ধি পেলাই কৰিছিল। আগত আমাৰ এই যেতিয়া পকা নহয়, 68 চনত পকা হৈছিল, তেতিয়ালৈকে আমাৰ এই খুঁটাবিলাকত মুখাবিলাক বান্ধি থৈছিল। আমাৰ শ্ৰদ্ধাৰ বন্ধু প্ৰবীণ কলিতা ছাৰে দেখা পাইছে। তাৰপিছত আকৌ আমাৰ যেতিয়া পকা কৰিলে, তেতিয়া আমাৰ কীৰ্তনঘৰৰ ভিতৰত চাং কৰি পেলাই গোটেইখিনি দম কৰি থৈ দিলে। দি কালক্ৰমত সেইবিলাক নোহোৱা হ'ল। কোনে কি কৰিলে নাজানো, কিন্তু নোহোৱা হ'ল। এতিয়া আমি মুখত দেখুৱাব পৰা নহ'ল। প্ৰিয় দৰ্শকসকল, আমি আহি উপস্থিত হৈছোঁহি ৰঙিয়াৰ কলমনি গাঁৱত থকা অতি প্ৰাচীনতম শ্ৰী শ্ৰী কুৰ্মমাধৱ দেৱালয়। আমাৰ উদ্দেশ্য হৈছে এই দেৱালয়ৰ বিষয়ে আপোনালোকক অৱগত কৰোৱা। গতিকে আহকচোন আমি এই দেৱালয়ৰ বিষয়ে কিছু কথা জানো। ঐতিহাসিক ৰঙিয়া চহৰৰ পৰা কিছুদূৰ পূবে কমলপুৰ সমষ্টিৰ প্ৰাচীনতম কলমনি গাঁৱত প্ৰতিষ্ঠিত ঐতিহাসিক শ্ৰী শ্ৰী কুৰ্মমাধৱ দেৱালয়। অতীতৰ পৰা জনশ্ৰুতি অনুসৰি কুৰ্ম আকৃতিৰ ভূখণ্ডত এই দেৱালয় অৱস্থিত বাবে ইয়াৰ নাম কুৰ্মমাধৱ দেৱালয়। শ্ৰী শ্ৰী কুৰ্মমাধৱ দেৱালয় প্ৰকৃততে এক প্ৰাচীন বিষ্ণু মন্দিৰ আছিল। বৰ্তমান পুৰণি দেৱালয় ভাগ বিনষ্ট হোৱাত তাৰ ঠাইত নৱৰূপত নিৰ্মাণ কৰি থকা হৈছে। 1796 চনত ৰুদ্ৰসিংহ আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ সময়ত 1816 খ্ৰীষ্টাব্দলৈকে তেখেতৰ ৰাজত্বকাল আছিলে। সেই সময়তে ইয়াত আমাৰ এই কুৰ্মমাধৱস্থলীত অসমৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ প্ৰান্তত আমাৰ এটা অপৰিচিত নাম কলমনি। এই কলমনিত আমাৰ কুৰ্মমাধৱস্থলী আমাৰ যিটো আমাৰ ইতিবৃত্ত আছে, আমাৰ আগতে আছিলে এই কুৰ্মমাধৱ মন্দিৰ এটা সামান্য জুপুৰি ঘৰৰ লেখীয়া সামান্য এটা ঘৰ আছিলে। আৰু এই শিলান্যাসৰ পৰাই আমি আজি পৰ্যন্ত ৰাইজৰ সহযোগ, আজিৰ চৰকাৰৰ সহযোগত, আমাৰ আপ্ৰাণ চেষ্টাত আমি আজি এই মন্দিৰৰ পূৰ্ণাংগ ৰূপ দিবৰ কাৰণে আমি প্ৰয়াস কৰি আছোঁ। ৰাইজৰ সহায় সহযোগ আমি নিশ্চয় আমি ৰাইজৰ ওচৰত আমি সদায় শিৰোধাৰ্য, সদায় আমি স্মৰণ কৰিম। আমি এটা সময়ত এই বংগৰ নৱদ্বীপ নামৰ ঠাইৰ পৰা পণ্ডিত এজন বিদগ্ধ পণ্ডিত চূড়ামণি আচাৰ্যদেৱক ইয়ালৈ মাতি আনিছিলে। ইয়ালৈ মাতি আনি তেখেতে আমাৰ এই কুৰ্মমাধৱ দেৱালয় আৰু তেজপুৰত বিশ্বনাথ চাৰিআলিৰ দেৱালয়খন দুখনক তেখেতৰ দায়িত্ব দিয়া হৈছিলে পৰিচালনা কৰাৰ কাৰণে। অতি দূৰত্ব বহুত বেছি হোৱাৰ কাৰণত তেখেতে বিশ্বনাথ চাৰিআলিৰ সেই যে দেৱালয় তেওঁ এৰি দিছিলে আৰু কুৰ্মমাধৱস্থলীত তেখেতে থাকিবলৈ লৈছিলে। তাৰপিছত আমাৰ দলৈ সন্মানীয় অভয়ানন্দ ভট্টাচাৰ্যদেৱে আমাৰ ওচৰৰে চুবুৰী দলৈবুৰী নামৰ ঠাইখনত তাত থাকিবলৈ লৈছিল, যাৰ কাৰণে নেকি এটা আপ্তবাপ্তমত আমি পাওঁ আমি, যাৰ কাৰণে নেকি আমাৰ এই অঞ্চলৰ এই দলৈ থাকি গৈছিলে। দলৈবুৰীক সেইকাৰণে নামাংকন কৰা হৈছিলে। আৰু এই কলমনিৰ কুলেই বুলি আমাৰ এই দেৱালয়খনক আমি জনাজাত। আজি পৰ্যন্ত কামৰূপ জিলা উপায়ুক্তৰ জৰিয়তে এটা অনুমোদিত এটা কমিটি আমি গঠন আমাৰ কৰিবলৈ আমাৰ সক্ষম হয়। তাৰ জৰিয়তে আমি আজিলৈকে আমি এটা চৰকাৰী কমিটিটোৱে গোটেইবিলাকে মিলি আমি মন্দিৰৰ আজি আমাৰ গোটেইখিনি কাম কাজ পৰিচালনা কৰাৰ কাৰণে আমাক দায়িত্ব অৰ্পণ কৰি আছে।
আৰু আমি সুচাৰুৰূপে চলাবলৈ আমি আজি সক্ষম হৈছোঁ। এই মন্দিৰত 3টা পৰ্ব ইয়াত সাধাৰণতে পালন কৰি অহা হৈছে। এটা দৌল উৎসৱ, এটা শিৱৰাত্ৰি আৰু এটা ৰাস মহোৎসৱ। তথাপি আমি মাঘী পূৰ্ণিমা বা অন্যান্য যিখিনি মহত্বপূৰ্ণ উৎসৱ আছে, উৎসৱ পাৰ্বণ আছে, আটাইখিনিয়ে এই কুৰ্ম মাধৱত আমি পালন কৰোঁ। কুৰ্ম মাধৱ এটা বিশিষ্ট এটা জনাজাত এটা মন্দিৰ। এই মন্দিৰৰ জৰিয়তে আমাৰ এই অঞ্চলৰ আটাইখিনি নাম যশ আমি অনুভৱ কৰোঁ। এয়া আমাৰ ত্ৰাণকৰ্তা স্বৰূপ, এই আমাৰ এই প্ৰাণ সকলোৰে আমি জানো যে এই মন্দিৰৰ ইয়াতে এটা কুৰ্ম মাধৱ, কুৰ্ম অৰ্থত কাছৰ জৰিয়তে কুৰ্মৰ শ্ৰী বিষ্ণুৰ কাছ অৱতাৰত এই কুৰ্ম মাধৱস্থলীতে এটা অৱস্থিত হয় বুলি আমি এটা আপ্তপ্ৰাপ্ত আমি বুৰঞ্জী বৈদিক যুগৰ পৰা আমি পাই আহি আছোঁ। ঐতিহ্যময় ৰঙিয়াৰ আহোম ৰাজত্বকালৰ চিহ্ন সম্বলিত ঐতিহাসিক সম্পদৰ উপযুক্ত সংৰক্ষণৰ অভাৱত বৰ্তমান সেইবোৰ ক্ৰমে নিঃশেষ হোৱাৰ পথত। সেয়া অসমীয়া জাতিৰ বাবে বৰ শুভ লক্ষণ নহয়। ইতিহাস প্ৰসিদ্ধ ৰঙিয়াৰ পৌৰাণিক সম্পদ তথা মঠ মন্দিৰ সত্ৰসমূহৰ সংৰক্ষণৰ বাবে চৰকাৰ তথা প্ৰত্নতত্ত্ব বিভাগে যদি স্বইচ্ছাই আগবাঢ়ি আহে তেন্তে অনাগত ভৱিষ্যতলৈও ৰঙিয়াৰ ইতিহাসে সদায় ৰিঙিয়াই মাতিব। প্ৰিয় দৰ্শকসকল, আজি আমাৰ এই অনুষ্ঠান গৌৰৱময় ঐতিহ্যত ৰঙিয়া অঞ্চলৰ কিছু বুৰঞ্জী প্ৰসিদ্ধ সমলৰ সৈতে আপোনালোকক পৰিচয় কৰাই দিলোঁ আৰু লগতে ৰঙিয়াৰ ইতিহাসৰ কিছু স্মৃতি ৰোমন্থন কৰিলোঁ। আজিলৈ ৰঙিয়া অঞ্চলৰ পৰাই বিদায় মাগিছোঁ। পৰৱৰ্তী সময়ত এক নতুন ঠাইৰ গৌৰৱময় ঐতিহ্যৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। ধন্যবাদ।